Hello, future officers. 18 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। যদিহে আপোনালোকে আগন্তুক প্ৰিলিমছৰ বাবে প্ৰস্তুতি চলাই আছে আৰু প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ইণ্টাৰেষ্টেড, তেনেহ'লে অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি নিজৰ ছিট এটি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰোপৰি কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে APSC প্ৰিলিমছ টেষ্ট ছিৰিজ লৈ আনিছে, য'ত আপোনালোকে 40 টেষ্ট অথবা 60টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোক ইণ্টাৰেষ্টেড, তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটি যোগাযোগ কৰি নিজৰ ছিট এটি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছসমূহ আমি চাওঁ। প্ৰথমে ট্ৰাইবেল ৰাইটছ ইণ্ডিয়া ভাৰ্চেছ ৱেষ্ট। অলপমান GS1ৰ বাবে ইম্পৰ্টেণ্ট, অলপমান আমি কম্পেয়াৰ কৰিম ভাৰতত কেনেকুৱা ট্ৰাইবেল ৰাইটছ, কেনেকুৱা ৱেষ্টত কি, আমি অলপমান চাবলৈ চেষ্টা কৰিম। তাৰপিছত নেইবাৰলি টাইজ ভেৰি ইম্পৰ্টেণ্ট, GS2 IRৰ কাৰণে ইম্পৰ্টেণ্ট এটা টপিক ইয়াতে আছে। তাৰপিছত কিষাণ কৱচনো কি হয় GS3ৰ বাবে আমি চাম। INS নিৰ্দেশক প্ৰিলিমছৰ বাবে আমি চাম, আৰু এক্সাৰচাইজ লাইন এক্সনো কি হয় প্ৰিলিমছৰ বাবে আমি চাবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলৰ সৈতে জড়িত হ'ব খুজিছে, তেনেহ'লে এই ভিডিঅ'টিৰ তলতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাই পেলাই লিংক ক্লিক কৰি পেলাই আমাৰ চেনেলৰ সৈতে জড়িত হৈ যাব পাৰে। তেনেহ'লে আহক আজিৰ প্ৰথম নিউজলৈ আগবাঢ়িছোঁ। ট্ৰাইবেল ৰাইটছ ইণ্ডিয়া ভাৰ্চেছ ৱেষ্ট। বিশেষকৈ ৱেষ্টত যিসকল খিলঞ্জীয়া লোক, তেওঁলোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰি আছে ইয়াৰ ওপৰতে আমি অলপ চাম। ভাৰ্চেছ আমাৰ ভাৰতত আমি কি ফ'কাছ কৰি আছোঁ, আমি ট্ৰাইবেল ইনক্লুচিভিটি, আমি সকলোকে ট্ৰাইবছসকলক, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আমি আকৌ ইনক্লুড কৰি একেলগে লৈ পেলাই আমি আমাৰ আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰতৰ সপোন ৰচিবলৈ আমি সাজু হৈছোঁ। তো দুয়ো ছেক্টৰত এটা ডাঙৰ ডিফাৰেঞ্চ এটা আছে, আমি তাকেই চাওঁ। বিশেষকৈ আমাৰ যিসমূহ ৱেষ্টাৰ্ণ নেশ্যনছ, কল ডেভেলপড নেশ্যনছ, সেই ডেভেলপড নেশ্যনছসমূহত খিলঞ্জীয়া লোকসকলে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজিও নিজৰ ৰিকগনিশ্যন, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ বিভিন্ন ধৰণৰ জাষ্টিছৰ বাবে আজিও তেওঁলোকে ষ্ট্ৰাগল ফেচ কৰি থাকিবলগীয়া হৈছে। এণ্ড স্পেচিয়েলি তেওঁলোকৰ সেই তাহানিৰ দিনৰ পৰাই, ব্ৰিটিছৰ পৰাই আৰম্ভ কৰি হওক বা সেই তেওঁলোকৰ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন যি ষ্টাৰ্ট হৈছিলে, তেওঁলোকে সেই কলনাইজেশ্যন আৰম্ভ যেতিয়া কৰিলে, সেই তেতিয়াৰ পৰাই তেওঁলোকে খিলঞ্জীয়া লোকসকলৰ মাটি কাঢ়ি ল'লে। মাটি কাঢ়ি পেলাই তেওঁলোকৰ এগেইনষ্ট ভায়লেঞ্চ আমি দেখা পালোঁ। সেই তাহানিৰ দিনৰ পৰা আজিলৈ এই ইছ্যুজসমূহ ছল্ভ হোৱা নাই। আৰু এইখিনিতে আমি এক্সাম্পল দিব পাৰোঁ, স্পেচিয়েলি কেনেডাৰ ৰেচিডেঞ্চিয়েল স্কুলৰ আমি এক্সাম্পল দিব পাৰোঁ। নিউজিলেণ্ডৰ চিষ্টেমিক এবিউজৰ আমি এক্সাম্পল দিবলৈ পাৰোঁ, য'ত এনেকুৱা ধৰণৰ এইবোৰ ডেভেলপড নেশ্যনছ, কেনেডা কওক, নিউজিলেণ্ড কওক, এই ডেভেলপড নেশ্যনছসমূহত আমি এনেধৰণৰ কিছুমান ইছ্যুজ আমি দেখা পাই আছোঁ। তাহানিৰ দিনৰ পৰা হিষ্টৰিকেল এট্ৰচিটিজ, তাহানিৰ দিনৰ পৰা এতিয়াও ক'ৰবাত নহয় ক'ৰবাত এই ইছ্যুজবিলাক, এই সমস্যাসমূহ সমাধান হোৱা নাই। কেতিয়াবা মাটি কাঢ়ি লয় তেওঁলোকৰ পৰা, কেতিয়াবা পানী হওক, খাদ্য হওক, তাতে পয়জন দি পেলাই তেওঁলোকক অত্যাচাৰ কৰা হয়। বিভিন্ন ধৰণৰ লেণ্ড ডিছপিউটছ আজিও চলি আছে। ৰিচোৰ্চ তেওঁলোকৰ পৰা কাঢ়ি লৈছে, তেওঁলোকৰ যি সম্পদ, সেই সম্পদ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছে। এনেধৰণৰ বহুত ইছ্যুজ। অষ্ট্ৰেলিয়াত যেনেকৈ যিসকল এবৰিজিন, যিসকল তাৰে খিলঞ্জীয়া লোক, তেওঁলোকৰ নেগলেক্ট, তেওঁলোকৰ আজি কল্ড ডেভেলপড পিপলখিনি তেওঁলোকে কি কৰিছে, তেওঁলোকৰ নেগলিজেঞ্চৰ বাবে খিলঞ্জীয়া লোকসকল আচলতে ভুক্তভোগী। ঠিক সেইদৰে আপুনি কেনেডা, নিউজিলেণ্ডৰটো মই ক'লোৱে। অভাৰঅল these are the reason for which আমি বহুত বেছি হাই ৰেট অফ ভায়লেঞ্চ আমি দেখা পাওঁ। বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যসূচী হোৱা দেখা পাওঁ, বিভিন্ন ধৰণৰ অপৰাধ হোৱা দেখা পাওঁ। স্পেচিয়েলি তাতে US বিভিন্ন ধৰণৰ তাৰে মানুহখিনি, নেটিভ পপুলেশ্যনে দেখিছেই চাগে কেতিয়াবা এই আজি বোলে বন্দুক লৈ ওলাই আহিলে, যি টি হৈ যায় তাতে, ৰাইট? তো আমি যদি অলপ কেছ ষ্টাডি চাওঁ, কেনেডাৰ ৰেচিডেঞ্চিয়েল স্কুল, তেওঁলোকক ফ'ৰ্চফুলি তাৰে যিসকল খিলঞ্জীয়া লোক, তেওঁলোকৰ ল'ৰা ছোৱালীক ফ'ৰ্চফুলি তেওঁলোকক বাহিৰত উলিয়াই পেলাই তেওঁলোকৰ সেই পুৱৰ লিভিং কণ্ডিশ্যন, একেবাৰে অৱস্থা নোহোৱা তেনেকুৱা কণ্ডিশ্যনত তেওঁলোক থাকিবলৈ বাধ্য কৰায়, এবিউজ কৰা হয়, বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হয় ৰেচিডেঞ্চিয়েল স্কুলসমূহত কেনেডাৰ, ভাবক। আৰু সেয়েহে এই সমস্যাৰ সমাধান হিচাপে ৰিচেণ্টলি
$, 2.8 বিলিয়ন কম্পেনচেশ্যন দিয়া হৈছে ভাবক ইমানটো লেভেলত এতিয়াও মানুহে হাহাকাৰ কৰি যুঁজি আছে মাউৰি ষ্ট্ৰাগল নিউজিলেণ্ডত মাউৰি ষ্ট্ৰাগল আমি দেখা পাইছো চাইল্ড এবিউজ দেখা পাইছো বিভিন্ন ধৰণৰ আনএথিকেল এক্সপেৰিমেণ্টছ শিশুসকলৰ লগত কৰা হয় যিসকল ব্লাইণ্ড যিসকল অন্ধ লোক তেওঁলোকৰ বাবে কোনো ব্ৰেইলি নাই ব্ৰেইলি স্ক্ৰিপ্ট নাই ইনক্লুচিভিটিত ফ'কাছ নকৰে লেণ্ড ডিছপিউট আজিও চলি আছে এইবোৰ যাৰ কাৰণে protest তেওঁলোকৰ মাজত আমি মাউৰি ষ্ট্ৰাগলছ আমি দেখা পায়ে থাকো নিউজিলেণ্ডত whether I don't know whether you have seen or not মাজে সময় নিউজিলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ কিছুমান ক্লিপছ খুব ভাইৰেল হয় তো তেনেকুৱা ধৰণৰ ইস্যুজ তেওঁলোকৰ মাজত সেই ইস্যুসমূহ আজিও আছে মাটিৰ অধিকাৰ লৈ পেলাই খিলঞ্জীয়া লোকসকলে আজিও নিউজিলেণ্ডৰ কলোনাইজেশ্যন হোৱাৰ পৰা নিউজিলেণ্ডত যি চেঞ্জেছ আহিলে সেই চেঞ্জেছৰ বিৰুদ্ধে তেওঁলোকৰ অধিকাৰ যে মানে তেওঁলোকৰ অধিকাৰ কাঢ়ি লোৱা হ'ল এই লৈ পেলাই আজিও নিউজিলেণ্ডৰ পাৰ্লিয়ামেণ্টত মাত মাতে মানুহে আজিও আপোনালোকে দেখা পাব তেওঁলোকে এটা বেলেগ এটা সুৰ হওক বা তেওঁলোকৰ এটা বেলেগ এটা ৱে এটা আছে তেওঁলোকে সেই এটা মানে হুংকাৰ মানে জনাই পেলাই তেওঁলোকে এটা মানে বেলেগ ধৰণৰ প্ৰটেষ্ট কৰা দেখা পোৱা যায় আনহাতে আমি ভাৰতত যদি চাওঁ we talk about tribal inclusivity আমি সকলোকে একেলগে অকল ট্ৰাইব বুলিয়ে নহয় ট্ৰাইব হওক স্পেচিয়েলি এবল্ড হওক সকলোকে আমি একেলগে সকলোৰে একেলগে হাত ধৰি আমি আগবাঢ়ি যাবলৈ আমি সপোন দেখা পাওঁ যেনে ট্ৰাইবেল কালচাৰ আমি চেলিব্ৰেট কৰোঁ ৰিচেণ্টলি 1 পৰা 10 ডিচেম্বৰলৈকে হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হ'ল হৰ্ণবিল ফেষ্টিভেল নো ডাউট হৰ্ণবিল প্ৰটেকশ্যনৰ উপৰিও কিসামা নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল প্ৰতি বছৰে উদযাপন কৰা হয় তাৰ উপৰি তেওঁলোকৰ নিজৰ কালচাৰেল প্ৰিজাৰ্ভেশ্যনতো ফ'কাছ কৰা হৈছে ৰাইট তেনেকৈ আমি নৰ্থ ইষ্টৰ বিভিন্ন ট্ৰাইবসকলৰ বিভিন্ন ট্ৰাইবেল কালচাৰ চেলিব্ৰেশ্যন আমি দেখা পাওঁ ৰিপাব্লিক ডে পেৰেডতো ট্ৰাইবেল কালচাৰ চেলিব্ৰেট কৰা দেখা পোৱা যায় তেওঁলোকৰ বাবে লিগেল প্ৰটেকশ্যন ৰখা হৈছে যেনে আমি ক'ব পাৰোঁ শ্বিডিউল কাষ্ট এণ্ড শ্বিডিউল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 আজি শ্বিডিউল অনুসূচিত জাতি আৰু জনগোষ্ঠীৰ এগেইনষ্টত যদি কোনোবাই তেওঁলোকৰ যদি অত্যাচাৰ চলাইছে তেনেহ'লে আণ্ডাৰ দিছ এক্ট এই আইনৰ অধীনত মানুহ শাস্তি ভুগিব লাগিব ঠিক সেইদৰে তেওঁলোকক ফৰেষ্ট ৰাইট এক্টৰ অধীনত তেওঁলোকক বহুতো বিভিন্ন ধৰণৰ তেওঁলোকক অধিকাৰ দিয়া হৈছে এইবোৰ হৈছে লিগেল প্ৰটেকশ্যনছ ঠিক সেইদৰে আমাৰ সংবিধানে তেওঁলোকৰ বাবে আমি কনষ্টিটিউচনেল প্ৰটেকশ্যনছ পৰ্যন্ত আমি দেখা পাওঁ যেনে আমি ক'ব পাৰোঁ স্কেডিউল 5 and 6 5th আৰু 6th স্কেডিউলত তেওঁলোকৰ বাবে বিশেষকৈ ফ'কাছ কৰা হৈছে আজি স্কেডিউল 6ত অট'নমাছ কাউন্সিলছৰ কথা আমি ক'ব পাৰোঁ স্পেচিয়েলি ইন আছাম মেঘালয় মিজোৰাম এণ্ড ত্ৰিপুৰা তেনেকৈ স্কেডিউল 5ও তেনেকুৱাকৈ কিছুমান ট্ৰাইবছৰ আপলিফমেণ্টৰ কাৰণে কথা কয় ৰাইট য'ত আমি প্ৰেচিডেণ্টৰ পাৱাৰ দেখা পাওঁ এই স্কেডিউল এৰিয়াসমূহত প্ৰেচিডেণ্ট গভৰ্ণৰ তেওঁলোকৰ এটা মেজৰ ৰোল আমি দেখা পাওঁ ট্ৰাইবেল ষ্টুডেণ্টছৰ বাবে বিশেষকৈ স্কলাৰশ্বিপ ৰিজাৰ্ভেশ্যনৰ সুবিধা ৰখা আমি দেখা পাইছোঁ এয়া আমি ভাৰতৰ কথা কৈ আছোঁ বাকি আমাৰ সংবিধানৰ যিসমূহ আৰ্টিকল সেই আৰ্টিকলত আমি দেখা পাওঁ যে যিসমূহ বেকৱাৰ্ড ক্লাছ আৰ্টিকল 15.4 কিহৰ কথা কয় আৰ্টিকল 15.4 যিসমূহ বেকৱাৰ্ড ক্লাছ য'ত শ্বিডিউল ট্ৰাইবছো ইনক্লুডেড হৈ আছে তেওঁলোকৰ এডভান্সমেণ্টৰ হকে বিভিন্ন ধৰণৰ স্পেচিয়েল প্ৰভিজনছৰ কথা ইয়াতে কোৱা হয় আৰ্টিকল 29ত মাইনৰিটিজৰ প্ৰটেকশ্যনৰ কথা কয় য'ত শ্বিডিউল ট্ৰাইব সকলোকো মাইনৰিটি হিচাপে ইনক্লুড কৰিব পৰা যায় আৰ্টিকল 46 কাৰ কথা কয় আৰ্টিকল 46 এডুকেশ্যনেল আৰু ইকনমিক প্ৰস্পেৰিটি এডুকেশ্যনেল আৰু ইকনমিক ইণ্টাৰেষ্ট অফ দি উইকাৰ ছেকশ্যনছ অফ দি পিপল বিশেষকৈ শ্বিডিউল কাষ্ট আৰু শ্বিডিউল ট্ৰাইব সকলে যিসকল লোকে তাহানিৰ দিনৰ পৰা ছ'চিয়েল ইনজাষ্টিচ ফেচ কৰি আছে তেওঁলোকে সমাজত তেওঁলোকে বিভিন্ন ধৰণৰ ইছ্যুজ ফেচ কৰি আছে য'ত তেওঁলোকক উইকাৰ ছেকশ্যন বুলি ধৰা হৈছে তেওঁলোকৰ বাবে স্পেচিয়েল কেয়াৰ তেওঁলোকৰ বাবে বিশেষ এডুকেশ্যনৰ সুবিধা বিশেষ ইকনমিক ইণ্টাৰেষ্ট ৰখা হৈছে এয়াই আমাৰ আৰ্টিকল 46 কয় এয়া আমাৰ DPSPত পৰি যায় এয়া আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত আমাৰ পৰি যায় ফাণ্ডামেণ্টেল ৰাইটছ এয়াও আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ পৰি যায় ভাবক মৌলিক অধিকাৰ হিচাপে তেওঁলোকক ৰখা হৈছে আজি ইয়াতে যদি কিবা উল্টা ইয়াতে খেলি মেলি হ'লে মৌলিক অধিকাৰ তেওঁলোকে they are able to go into the courts against these things যদিহে
তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কৰবাত তেওঁলোকে ফিল কৰে যে নাই তেওঁলোকৰ যি আমাৰ আৰ্টিকল মতে যি লিখা আছে সেইমতে কাম হোৱা নাই ঠিক সেইদৰে আৰ্টিকল 350 কি কয় তেওঁলোকৰ যদি নিজাববীয়া কিবা ভাষা বা লিপি বা সংস্কৃতি তেওঁলোকৰ ভাষা লিপি সংস্কৃতি সকলোবোৰ কনজাৰ্ভ কৰিবলৈ প্ৰিজাৰ্ভ কৰাৰ বাবে অধিকাৰ আছে আৰ্টিকল 350 ভেৰি ইম্পৰ্টেণ্ট এইটো মনত ৰাখি থব পলিটিকেল সেফগাৰ্ডৰ কথা আমি ক'ব পাৰো লোকসভাত শিডিউল ট্ৰাইবছৰ বাবে ৰিজাৰ্ভেশ্যনৰ সুবিধা আছে আৰ্টিকল 330 আৰ্টিকল 332 ষ্টেট লেজিসলেচাৰত শিডিউল ট্ৰাইবছৰ বাবে ৰিজাৰ্ভেশ্যনৰ কথা কয় আৰ্টিকল 243 পঞ্চায়তত ৰিজাৰ্ভেশ্যনৰ কথা কয় মুঠৰ পৰ পলিটিকেলিও আমি তেওঁলোকক আমি সংৰক্ষণ কৰিছো পলিটিকেলিও চাব গলে এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ডৰ কথা যদি আমি চাওঁ এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ডৰ কথা কলে আৰ্টিকল 275 কি কয় স্পেশাল ফাণ্ডৰ কথা কৈছে য'ত ইউনিয়ন গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টসমূহক বিভিন্ন ধৰণৰ স্পেশাল ফাণ্ড প্ৰভাইড কৰিব ফৰ প্ৰমোশ্যন অফ ৱেলফেয়াৰ অফ দি শিডিউল ট্ৰাইব আৰু তেওঁলোকক বেটাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে স্পেশাল ফাণ্ড প্ৰভাইড কৰিব আৰু এইখিনিতে আমি বিৰছা মুণ্ডা আৰু বিভিন্ন আমাৰ ট্ৰাইবেল হিৰোৰ আমি নাম ল'ব পাৰো বিশেষকৈ বিৰছা মুণ্ডাৰ যি কন্ট্ৰিবিউশ্যন সেই কন্ট্ৰিবিউশ্যন এগেইনষ্ট দ্য ব্ৰিটিছ সেই তাহানিৰ দিনতে বিৰছা মুণ্ডাই যি আপোনাৰ ব্ৰিটিছৰ এগেইনষ্টত যেনেকুৱা ধৰণৰ মাত মাতিলে সেই তেখেতৰ কন্ট্ৰিবিউশ্যন সদায় আমি মনত ৰাখো আৰু সেয়েহে তেওঁৰ জন্মদিনটোক জনজাতীয় গৌৰৱ দিৱস হিচাপে 2021 চনৰ পৰা জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হয় প্ৰতি বছৰে আমি জনজাতীয় গৌৰৱ দিৱস হিচাপে আমি উদযাপন কৰো এয়া হৈছে আমাৰ প্ৰগ্ৰেছিভ এইবোৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেছিভনেছ আমি আমাৰ সংবিধানত দেখা পাইছো তাৰ উপৰি আমাৰ বিভিন্ন ধৰণৰ স্কিমছ বা পলিচিজ কিছুমান আছে যেনে মিছন বসুন্ধৰা মিছন আমাৰ অসমৰ বসুন্ধৰায়ো আমাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰটেকশ্যনৰ হকে কাম কৰি আছে ঠিক সেইদৰে আমি নন ইণ্টাৰফেৰেন্স পলিচি আমি ফ'কাছ কৰোঁ নন ইণ্টাৰফেৰেন্স পলিচি য'ত ট্ৰাইবেলসকলৰ নিজা এটা ৱে অফ লাইফ থাকে তেওঁলোকৰ সেই ৱে অফ লাইফত কোনো বহিৰাগতই আহি পেলাই যাতে ইণ্টাৰফেয়াৰ নকৰে তেনেকুৱা পলিচি আমি ষ্ট্ৰিক্ট নন ইণ্টাৰফেৰেন্স পলিচি আমি ফ'কাছ কৰোঁ এইখিনিতে মই ক'ব লাগিব আমাৰ সেই সময়ত পণ্ডিত নেহৰুৰ যিটো এটা পলিচি আছিলে ট্ৰাইবেল পঞ্চশীলত 5টা পইণ্ট দিয়া আছে ট্ৰাইবেল আপলিফমেণ্টৰ বাবে য'ত খুব ষ্ট্ৰিক্টলি নন ইণ্টাৰফেৰেন্সৰ কথা তেখেতেও সেই তাহানিৰ দিনতে উল্লেখ কৰিছে যদিহে আমি তেওঁলোকক একেলগে সাঙুৰি পেলাই আমি যদি বিকাশ বিচাৰোঁ আমাৰ দেশৰ বিকাশ বিচাৰোঁ তেতিয়াহ'লে আমি ট্ৰাইবেল পঞ্চশীল বা নন ইণ্টাৰফেৰেন্স পলিচি আমি ফ'ল' কৰিব লাগিব ঠিক সেইদৰে তেওঁলোকক ভোটিং ৰাইটছ ভোটদানৰ অধিকাৰ দিয়া হৈছে তেওঁলোকক বিশেষকৈ ৰিম'ট ট্ৰাইবেল কমিউনিটি ভিতৰত থকা ট্ৰাইবেল কমিউনিটিৰ বাবে তেওঁলোকক ভোটদানৰো অধিকাৰ দিয়া হৈছে ওভাৰঅল চাব গ'লে ৱেষ্ট আৰু ভাৰতৰ মাজত এইবোৰেই হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য আমাৰ লিগেল প্ৰটেকশ্যনছ আমি দেখা পাওঁ তেওঁলোকৰ ক্ষেত্ৰত লিমিটেশ্যনছ আছে লিমিটেড লিগেল প্ৰটেকশ্যন আমি কালচাৰ তেওঁলোকৰ কলা সংস্কৃতি আমি উদযাপন কৰোঁ আমি চেলিব্ৰেট কৰোঁ ৰিচেণ্টলি আমাৰ অসমত জাতিংগা উৎসৱো হৈ গ'ল জাতিংগা ফেষ্টিভেল হৈ গ'ল আনহাতে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা কালচাৰেল চেলিব্ৰেশ্যন নাই মাৰ্জিনেলাইজড বুলি ক'ব লাগিব হিষ্টৰিকেল জাষ্টিছ অনুসৰি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আজিৰ দিনত সেই তাহানিৰ দিনৰ পৰা আজিলৈকে প্ৰগ্ৰেছ যদি আমি চাওঁ শ্ল' প্ৰগ্ৰেছ আনহাতে আমাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট আপলিফমেণ্ট দেখা পাইছোঁ আমি যথেষ্ট তেওঁলোকে আমাৰ মানুহৰ লগত একেলগে হাত ধৰি আগবাঢ়ি যোৱা আমি দেখা পাইছোঁ সেয়েহে এনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ইণ্ডিয়া ইজ প্লেইং আ লিডাৰশ্বিপ ৰোল ইন প্ৰমোটিং ইনক্লুচিভিটি নহয় জানো আমি যে সকলোকে সাঙুৰি পেলাই আমি যে একেলগে আগবাঢ়ি গৈছোঁ এনে ক্ষেত্ৰত ইণ্ডিয়াক আমি গ্ল'বেলি এক্সাম্পল হিচাপে ছেট কৰিব নোৱাৰোঁনে সেইকাৰণে লেচনছ ফৰ দি ৱেষ্ট আমাৰ ভাৰতৰ পৰা আমি ভাৰতে যিদৰে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আমি তেওঁলোকৰ অধিকাৰ হওক বা তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ আপলিফমেণ্টৰ বাবে আমি যেনেকুৱা ধৰণৰ যি ধৰণৰ আমি ইনিচিয়েটিভছ লৈছোঁ সকলোবোৰ ৱেষ্টে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ পৰা শিকিবলগীয়া আছে আৰু এয়াই যি হিষ্টৰিকেল ৰং ডুইং তাহানিৰ দিনৰ পৰাই তেওঁলোকৰ এগেইনষ্টত আমাৰ অন্যান্য মানুহ বহিৰাগত লোকসকলে তেওঁলোকৰ এগেইনষ্টত যিও অত্যাচাৰ চলালে
সেইবোৰ একনলেজ কৰা উচিত আৰু তাৰে ক্ষতিপূৰণ হিচাপে আজি তেওঁলোকে ইনিচিয়েটিভ লোৱা খুবেই প্ৰয়োজনীয় আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ইভালুৱেট দ্য ৰোল অফ কালচাৰেল ফেষ্টিভেলছ এণ্ড কমেমৰেশ্যনছ like the Hornbill Festival in Nagaland and Janajatiya Gaurav Divas in preserving and promoting tribal heritage in India. How do they contrast with the lack of similar recognition in Western country? উত্তৰটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু এই টপিকটো এটা খুব সুন্দৰ টপিক যে আপুনি আমাৰ GS1ৰ সোসাইটি ইণ্ডিয়ান সোসাইটিৰ পেপাৰত আপোনালোকে ইনক্লুড কৰিব পাৰে তেনেহলে আহক আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছো নেইবাৰলি টাইজত কাৰ কথা কোৱা হৈছে বিশেষকৈ ভাৰত আৰু ভূটানৰ যি দ্বিপাক্ষিক সম্পৰ্ক সেই সম্পৰ্কৰ ওপৰত কথা কোৱা হৈছে আৰু অসমৰ কেনেকুৱা কি ধৰণৰ অসমৰ বাবে পজিটিভিটি কি ধৰণৰ অপৰচুনিটি ইয়াৰ ওপৰতে আমি আলোচনা কৰিম বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি 3 দিনীয়া যি ভিজিট ভূটানলৈ যি 3 দিনীয়া ভিজিট সেই ভিজিটৰ পিছতে ভূটান আৰু ভাৰতৰ মাজৰ যি সম্পৰ্ক এই সম্পৰ্ক লৈ পেলাই কালিৰ পৰা আমি কেইবাটাও এনে ধৰণৰ আমি নিউজ পাই আহিছো টেকনিক্যালি চাব গ'লে ভাৰত আৰু ভূটানে আগৰ পৰাই খুব ভাল ক্লোজ এটা সম্পৰ্ক এটা মেইনটেইন কৰি ৰাখিছে ট্ৰেডিংৰ ক্ষেত্ৰত আমি চাও বাণিজ্যৰ ক্ষেত্ৰত চাব গ'লে ইম্পৰ্ট আৰু এক্সপৰ্ট দুয়ো ক্ষেত্ৰতে আমি ভূটানৰ টপ ট্ৰেডিং পাৰ্টনাৰ মনত ৰাখিব ভূটান ইজ ডিপেন্ডেন্ট অন আছ এ লট ইম্পৰ্টৰ বাবেও এক্সপৰ্টৰ বাবেও এণ্ড দিছ ইনফৰমেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰিলিমছৰ বাবে এটা ফেক্চুৱেল ইনফৰমেশ্যন কিন্তু খুবেই প্ৰয়োজনীয় ইনফৰমেশ্যন আজি অসমে ভূটানৰ সৈতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে হয়নে অসমে ভূটান আৰু বাংলাদেশৰ সৈতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে তেনে ক্ষেত্ৰত আমি জনা উচিত যে অসমে ভূটানৰ সৈতে কিমান এৰিয়া বা কিমান কিলোমিটাৰৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে ভেৰি ইম্পৰ্টেণ্ট 265.8 কিলোমিটাৰ বৰ্ডাৰ ভেৰি ইম্পৰ্টেণ্ট মই সেইকাৰণে ট্ৰিপল ষ্টাৰ মাৰ্ক কৰি দিছোঁ অসম আৰু ভূটানৰ মাজৰ যি আমাৰ বাউণ্ডৰী সেই বাউণ্ডৰী 265.8 কিলোমিটাৰ আমাৰ যে ষ্ট্ৰেটেজিক পজিশ্যন যদি চাওঁ আমি আজি ভূটানৰ আপলিফটমেণ্ট ভূটান যদি আগবাঢ়ি যায় আমাৰ কাৰণেও যথেষ্ট পজিটিভ এটা নোশ্যন হিচাপে আমি চাব পাৰোঁ কাৰণ জিঅ'গ্ৰাফিক এডভান্টেজ আছে যিহেতু আমি একেবাৰে ভূটানৰ একেবাৰে ওচৰত বিশেষকৈ কোকৰাঝাৰৰ পৰা আপুনি গেলেফুলে আমি দেখা পাইছিলে কোকৰাঝাৰৰ পৰা গেলেফু ইমানেই ওচৰ আজি ট্ৰেড আৰু কালচাৰ এক্সচেঞ্জৰ কাৰণে আমাৰ খুবেই পজিটিভ এটা মাৰ্ক আমি ল'ব পাৰোঁ ইকনমিৰ কাৰণে যথেষ্ট ভাল হ'ব হিষ্টৰিকেল টাইজ আজি অসম ভূটান তাহানিৰ দিনৰ পৰাই বিভিন্ন ধৰণৰ কালচাৰেলি চাওক বা বিভিন্ন ধৰণৰ কলা সংস্কৃতিৰ দিশতেই হওক আমি বহুখিনি আমাৰ মাজত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আছে ইণ্টাৰডিপেণ্ডেঞ্চো আছে আজি বুদ্ধিজমকে লৈ পেলাই বুদ্ধিজমৰ লগত ৰিলেটেড আছে তেওঁলোকৰ মাজত আমি বহু বুদ্ধিষ্ট মানুহ দেখা পাওঁ আমাৰ ক্ষেত্ৰতো তেওঁলোকৰ যি তন্ত্ৰায়না বা বজ্ৰায়না বুদ্ধিজম তেওঁলোকৰ সেই তন্ত্ৰায়না বজ্ৰায়না বুদ্ধিজমৰ ক'ৰবাত নহয় ক'ৰবাত influence impact amar porai porise ke we have some historical and cultural tie ups opportunity hisabe sabo gole hydropower partnership or kotha ami koboi leibo আজি ভূটানৰ যি হাইড্ৰোপাৱাৰ প্ৰজেক্ট সেই হাইড্ৰোপাৱাৰ প্ৰজেক্টসমূহৰ পৰা অসমে বহুখিনি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সুবিধাৰ মাধ্যমেৰে আমাৰ যি ৰিনিউৱেবল এনাৰ্জি গ'ল আমাৰ সেই ৰিনিউৱেবল এনাৰ্জি গ'ল আমি সেট কৰিবলৈ সক্ষম হ'ম আৰু অসমে যদি ৰিনিউৱেবল এনাৰ্জি গ'লসমূহ সেট কৰিবলৈ সক্ষম হয় বাই ডিফল্ট এতিয়া ভাৰতৰো যি আমাৰ গ'ল ভাৰতৰ গ'ল 500 গিগাৱাট 2030 চনৰ ভিতৰত যি 500 গিগাৱাট ৰিনিউৱেবল এনাৰ্জি ভাৰতৰ গ'লো বাই ডিফল্ট তেনেকুৱাকে সেট হোৱা আমি দেখা পাব পাৰোঁ টুৰিজম ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইকো টুৰিজমত আমি ফ'কাছ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ আমাৰ টুৰিষ্ট ছাইটসমূহ যেনে কাজিৰঙাৰ কথা কওক মানসৰ ক্ষেত্ৰতো মানস শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ ভূটান ৰাইট ৰয়েল মানস নেশ্যনেল পাৰ্ক ট্ৰান্সবাউণ্ডাৰী নেশ্যনেল পাৰ্ক এখন আমি ক'ব পাৰোঁ তো মানস নেশ্যনেল পাৰ্কৰ কথা আমি ক'ব পাৰোঁ মাজুলীৰ কথা ক'ব পাৰোঁ বিভিন্ন ধৰণৰ ৱাইল্ড লাইফ টুৰিজমৰ কথা আমি ক'ব পাৰোঁ ক্ৰছ বৰ্ডাৰ টুৰিজম ইকো টুৰিজমৰ টাই আপছবিলাক আমি মেইনটেইন কৰিব পাৰোঁ এগ্ৰ' ইণ্ডাষ্ট্ৰিয়েল টাইজৰ কথা আমি ক'ব পাৰোঁ বিশেষকৈ ইথানলৰ কথা ক'ব পাৰোঁ বৰ্তমান আমাৰ ইথানল প্লেণ্টসমূহ ছেট আপ কৰা হৈছে আজি সেই ইথানল প্লেণ্টছৰ মাধ্যমেৰে আমি বহু ধৰণৰ আমি বৰ্তমান ইথানল বেছড আমাৰ যি ফিউৱেল ইথানল যুক্ত ফিউৱেলৰ কথা আমি বৰ্তমান এই কথা পাতি থাকোঁ সেই ইথানল প্ৰমোশ্যন পলিচি লৈ পেলাইও আমি আগবঢ়াই নিব পাৰোঁ তাৰ উপৰি মেজ বেম্বু অন্যান্য এগ্ৰ' বেছড কমোডিটিও আমি একেলগে আমি শ্বেয়াৰ পৰ্যন্ত কৰিব পাৰোঁ তেনেকেই দুয়োখন দেশৰ মাজত এটা মিউচুৱেল গ্ৰ'থ আমি দেখা পাওঁ অকল দেশেই নহয়
বিশেষকৈ আমি ক'ব গ'লে অসম আৰু ভূটানৰ একেলগে গ্ৰোথ পৰ্যন্ত আমি দেখা পাওঁ ৰিসেন্টলি দৰংগত আপোনাৰ ইন্টিগ্ৰেটেড চেক পোষ্ট আমি দেখা পাইছো ভূটান বৰ্ডাৰ হয়নে ভূটান বৰ্ডাৰ দৰংগত আমি ইন্টিগ্ৰেটেড চেক পোষ্ট প্ৰথমটো ইন্টিগ্ৰেটেড চেক পোষ্ট দেখা পাইছো এইবিলাক কিছুমান ইম্পৰ্টেণ্ট কিছুমান পইণ্টছ which you need to keep it mind বিশেষকৈ পুনাত চাংচু হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰত আমি ক'ব লাগিব বিশেষকৈ ইণ্ডিয়ান পাৱাৰ গ্ৰিডৰ সহায় লৈ পেলাই পুনাত চাংচু হাইড্ৰো পাৱাৰ প্ৰজেক্ট ভূটানে অহা বছৰ 6টা ইউনিট টোটাল 6টা ইউনিট তেওঁলোকে অহা বছৰ কমিশন কৰিব য'ত ইণ্ডিয়া হেজ প্লেড এ সিগনিফিকেন্ট ৰোল ইণ্ডিয়াৰ পাৱাৰ গ্ৰিড ইয়াতে লোৱা হৈছে আৰু ইয়াৰ ভিতৰত অসমৰ সুবিধা এইকাৰণেই হ'ব বিকজ অসমে 174 মেগাৱাট পাৱাৰ তাৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব তো ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত আমাৰ আৰু এটা পজিটিভ এটা পইণ্ট আমি দেখা পাইছোঁ আৰু অন্যান্য বিভিন্ন মেজৰ হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট ভাৰত আৰু ভূটানৰ মাজত আমি দেখা পাইছোঁ যেনে চুখা হওক ক্ৰুৰিচু হওক তালা হওক মংদেচু হওক এনেধৰণৰ বিভিন্ন হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্টছ আমি দেখা পাইছোঁ ওভাৰঅল চাব গ'লে এইদৰে অসমে বহু ধৰণৰ ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টসমূহত অসমৰ পজিশ্যন যদি আমি চাওঁ লাভদায়ক অৱস্থাতে আমাৰ অসম আছে বুলি আমি দেখা পাইছোঁ তেনেহ'লে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে এক্সামাইন দ্য ৰোল অফ আছাম ইন ফষ্টাৰিং bilateral ties between India and Bhutan, particularly in areas of trade, tourism and cultural exchange. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহ'লে আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ নিউজলৈ কিষাণ কৱচ কি হয় অলপমান ইমেজ আপোনালোকে যদি চাই দেখা পাব এয়া পিপি কিটৰ নিচিনা পিপি কিট মনত পৰেনে কোভিড-19 হওঁতে যে আমাৰ হেল্থ কেয়াৰ ৱৰ্কাৰ্ছসকলে পিপি কিটছ পৰিধান কৰিছিলে ঠিক সেইদৰে পিপি কিটৰ নিচিনাই ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ দ্বাৰা এফিলিয়েটেড কৰা হৈছে এই যে কিষাণ কৱচ এয়া আচলতে এণ্টি পেষ্টিচাইড কিট বুলি আপুনি ক'ব পাৰে বা এণ্টি পেষ্টিচাইড চুট বুলি আপুনি ক'ব পাৰে এণ্টি পেষ্টিচাইড কিয় কাৰণ আমি সকলোৱে গম পাওঁ যিসমূহ পেষ্টিচাইডছ আজি কীটনাশকসমূহত বহুত বেয়া খুব টক্সিক খুব পয়জনাছ কেমিকেলছ কিছুমান থাকে আৰু সেই পয়জনাছ কেমিকেলছসমূহ ইমানেই টক্সিক হ'ব পাৰে যে তেওঁলোকে সেই কেমিকেলছসমূহ সেই পেষ্টিচাইডছসমূহৰ দ্বাৰা আমাৰ নাৰ্ভ বা অন্যান্য আমাৰ স্বাস্থ্যত ক্ষতি পৰ্যন্ত হয় আমাৰ সেইসমূহত নিউৰোটক্সিন থাকে নিউৰোটক্সিনে কি কৰিব আমাৰ নাৰ্ভত ইম্পেক্ট পেলাব আৰু স্বাস্থ্যৰ আৰু অন্য ওভাৰঅল চাব গ'লে অন্য ক্ষেত্ৰতো আমাৰ খুব নেগেটিভলি ইম্পেক্ট পেলোৱা দেখা পোৱা যায় বাই দি স্প্ৰেইং অফ পেষ্টিচাইডছ আপুনি ইমেজিন কৰক খেতি পথাৰত খেতিয়কসকলে যেতিয়া এই কীটনাশকসমূহ স্প্ৰে কৰিব তেওঁলোকৰ কিমান স্বাস্থ্যত ক্ষতি হয় আপুনি ইমেজিন কৰক আৰু সেইকাৰণে এই যিটো কিট এই কিটটোত আপুনি ওভাৰঅল দেখিছেই পিপি কিটৰ নিচিনা এটা ট্ৰাউজাৰ এটা আছে পুল'ভাৰ এটা আছে ফেচ কাভাৰ পৰ্যন্ত ৰখা হৈছে এটা স্পেচিয়েল ফেব্ৰিক অক্সিমে ফেব্ৰিক ব্যৱহাৰ কৰা হৈছে য'ত আপোনাৰ পেষ্টিচাইডছসমূহে এই ফেব্ৰিকৰ মাধ্যমেৰে বৰ বিশেষ মানুহৰ ক্ষেত্ৰত ক্ষতি কৰিব নোৱাৰে আৰু দিছ প্ৰিভেন্টছ আমাৰ নহ'লে কি হয় এই কেমিকেলছসমূহে ইজিলি আমাৰ আমাৰ পেষ্টিচাইডছসমূহ স্কিনেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰে কিন্তু এতিয়া আমাৰ গোটেই বডি যিহেতু ঢাকি ৰখা হয় তেনেহ'লে সেই স্কিনৰ মাধ্যমেৰে আমাৰ ছালৰ মাজেৰে কেমিকেলছসমূহ প্ৰৱেশ কৰিব নোৱাৰে দিছ ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট অলপমান প্ৰাইচটো বেছি বাট ষ্টিল এন ইম্পৰ্টেণ্ট ইনিচিয়েটিভ য'ত আমি দেখা পাইছোঁ কিষাণ কৱচ আগন্তুক সময়ত এটা খুব ইম্পৰ্টেণ্ট এটা কিট হিচাপে পৰিণত হ'ব এয়া দেখিছেই কিদৰে পেষ্টিচাইড স্প্ৰে কৰিলে নাকেৰে হওক গাৰ ছালেৰে হওক বিভিন্ন ধৰণৰ আল্টিমেটলি বডিত খুব নেগেটিভ কেমিকেলছসমূহ প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ আপোনাৰ ৰেছপিৰেটৰী শ্বাস প্ৰশ্বাসত কষ্ট হ'ব পাৰে বিভিন্ন ধৰণৰ কেঞ্চাৰ পৰ্যন্ত হোৱা দেখা পোৱা যায় এনেধৰণৰ কিটছ পৰিধান কৰিলে এই কেমিকেলছসমূহ ইমান সহজভাৱে প্ৰৱেশ কৰিব নোৱাৰে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে হাউ ইজ চায়েন্স ইণ্টাৰৱোভেন ডিপলি উইথ আৱাৰ লাইভছ What are the striking change in agriculture triggered off by the science-based technology? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি চাওঁ INS নিৰ্দেশকনো কি হয় INS নিৰ্দেশক আজি কমিশ্যন কৰা হৈছে বিশাখাপট্টনমত কমিশ্যন কৰা হৈছে
সাৰ্ভে ভেসেল লাৰ্জ প্ৰজেক্টৰ আণ্ডাৰত এয়া দ্বিতীয়খন জাহাজ দ্বিতীয়খন INS আজি টেকনিক্যালি INS নিৰ্দেশকৰ যদি আমি পাৰ্পস চাওঁ হাইড্ৰোগ্ৰাফিক সাৰ্ভে কৰিব নেভিগেশ্যনত সহায় কৰিব মেৰিটাইম অপাৰেশ্যনত সাপোৰ্ট কৰিব এনেধৰণৰ বিভিন্ন ধৰণৰ INS নিৰ্দেশকৰ আমি ফাংচনছ দেখা পাওঁ ডেভেলপ কোনে কৰিছে গাৰ্ডেন ৰিচ শিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ কলকাতা ভেৰি ইম্পৰ্টেণ্ট আৰু টেকনিক্যালি চাব গ'লে INS নিৰ্দেশকৰ 80% আমাৰ ইণ্ডিজিনাছ কণ্টেণ্ট আৰু যিহেতু 80% ইণ্ডিজিনাছ আমি আত্মনিৰ্ভৰ ভাৰত সেল্ফ ৰিলায়েন্সৰ কথা আমি ইয়াতে ক'ব পাৰোঁ আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে INS নিৰ্দেশক which is the second ship and the survey vessel large project of the Indian Navy is built by কোনে ডেভেলপ কৰিছে উত্তৰ দি আপোনালোকে আমাক জনাবলে নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে এক্সাৰসাইজ স্লাইনেক্স 17 পৰা 20 ডিসেম্বৰলৈকে বিশাখাপট্টনমত এক্সাৰসাইজ স্লাইনেক্স নেভেল এক্সাৰসাইজ এটা কণ্ডাক্ট কৰা হয় আৰু এই এক্সাৰসাইজ আসলতে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এক্সাৰসাইজ 2005 চনতে আৰম্ভ কৰা হৈছিলে এইবাৰ INS সুমিত্ৰাই পাৰ্টিসিপেট কৰিছে INS স্লাইনেক্সৰ দ্বাৰা এক্সাৰসাইজ স্লাইনেক্সৰ দ্বাৰা আমি এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা পাওঁ যে আমাৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত যি ডিপ্লমেটিক টাই আপ আমাৰ যি দ্বিপাক্ষিক সম্পৰ্ক বাইলেটাৰেল টাই আপ হে বাইলেটাৰেল টাই আপো আমাৰ ষ্ট্ৰেংথেন হয় বিশেষকৈ আমি মিলিটাৰী কোঅপাৰেশ্যন আমি দেখা পাওঁ আৰু এই বছৰ দুটা ফেজত হ'ব হাৰ্বৰ আৰু সি ফেজ দুটা ফেজত এই বছৰ এক্সাৰসাইজটো কণ্ডাক্ট কৰা হ'ব তো আপোনালোকৰ বাবে এক্সাৰসাইজ স্লাইনেক্সৰ বিষয়ে যদি সোধা হৈছে ভাৰত আৰু কাৰ মাজত উত্তৰ দি আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলে নাপাহৰিব আৰু আমাৰ যি কালিৰ ডেইলি নিউজ এনালাইচিছ সেই ডেইলি নিউজ এনালাইচিছৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ চাওঁ আহক Golan Heights is a Syrian territory occupied by কোনে অকুপাই কৰিছে গোলান হাইট মই কালি অলৰেডি আপোনালোকক কৈছিলোঁ যে গোলান হাইট ইজৰাইলে অকুপাই কৰিছে National Energy Conservation Day is celebrated on কোন তাৰিখে National Energy Conservation Day হিচাপে উদযাপন কৰা হয় উত্তৰটো 14 ডিসেম্বৰ ইয়াকে কৈ পেলাই আজিৰ নিউজ এনালাইচিছৰ সামৰণি মাৰিছো যদিহে আপোনালোকৰ কিবা ইনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা QR কোডটি স্কেন কৰি আপোনালোকে নিজৰ ইনকুৱাৰীসমূহ ৰেইজ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম